লামডিঙত দিন দুপৰতে চুৰিকাণ্ড। পাঁচটা পৰিয়ালৰ পৰা লুটিলে অলংকাৰ। লামডিঙত দিনৰ ভাগতে পাঁচটা পৰিয়ালত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চুৰিকাণ্ড লামডিং থানা ৰোড, মিস্ত্ৰীপট্টি আৰু DTH হিল কলনী অঞ্চলত সংঘটিত হৈছে। ক্ষতিগ্ৰস্ত ব্যক্তিসকল হ'ল জয়দেৱ পাল, মানৱ দাস, মুন্মি খাকলাৰী, বিপুল গোহাঁই আৰু দীপালী দলগুপু। তেওঁলোকৰ ঘৰৰ পৰা সোণৰ অলংকাৰ লুট কৰি নিয়ে। মানে মই লামডিঙৰে হয়। মই ইয়াত থানাৰ ওচৰত P4058 কোৱাৰ্টাৰত থাকোঁ। মানে আমি আজি মৰ্ণিঙত মানে চব্জি বজাৰ কৰিবৰ কাৰণে গৈছিলোঁ। 10:30ত গৈছোঁ, আকৌ 12টা বজাত মই ঘৰ আহিছোঁ। ঘৰ আহি দেখিছোঁ মোৰ দৰ্জা চব খোলা, আকৌ চব ঘৰৰ পৰা চব বস্তু চুৰি কৰি লৈ গ'ল। ইয়াত ক'ব গ'লে মোৰ হাজবেণ্ড ডিউটি যায় আৰু মই ইয়াত অকলে থাকোঁ। ছোৱালীজনী স্কুল যায়। ইয়াত কি প্ৰটেকশ্যনত ইয়াত থাকিব পাৰিম? আপোনালোকে মানে কিবা এটা মানে আমাক সহায় কৰিলে ভাল হয়। ইমান থানাখনৰ ওচৰতে থাকোঁ, পুলিচ আছে, প্ৰশাসন আছে, ক'ব নোৱাৰোঁ আৰু কেনেকৈ মানে কি হিচাপত ইয়াত অকলে থাকি মানে নিজৰে মানে ভয় লাগিছে আৰু। VTS কলনী P4008। আজি চুৰি ঘটনালৈ মানে এইটো আমাৰ ৰেলৰ কোৱাৰ্টাৰ হয়, এইটো মিছন ৰোড হয় সেইখিনি। এইটো আমাৰ ৰেলৱেৰ কোৱাৰ্টাৰ নংটো হ'ল মোৰ P417B। কিন্তু এই সময়টো হ'ল 11টা বাজে এনেকুৱা হ'ব ৰাতিপুৱা। তেতিয়া মই বহি আছিলোঁ, তাৰ আগতে মই ৰন্ধাঘৰত আছিলোঁ। তেতিয়া দেখা পালোঁ যে এটা ল'ৰা আহিছে। ল'ৰা এইটো বেছি ডাঙৰ নহয়, এই স্কুটি এটা লৈ আহিছে। মই ইমান খেয়াল কৰা নাই। তাৰপিছত মই পেপাৰ পঢ়ি আছোঁ। তাৰপিছত 20 মিনিটমান হ'ল যে সেই ওপৰৰ পৰা আমাৰতো বিল্ডিং ঘৰ, ওপৰৰ পৰা ওলাই গ'ল। মই অলপ চাইছোঁ, কিন্তু মই চিনি পাম তাক দেখিলে, ইমান হেৰি কৰা নাই। কাৰণ বহুতৰ ঘৰত বহু মানুহ আহি থাকে আজিকালি, সেইটোতো মই হেৰি কৰা নাই। কিন্তু মই দেখিলে কিন্তু মই গম পাম আৰু চিনিও পাম মই সিহঁতক। আমাৰ ঘৰততো হোৱা নাই, যিটো ঘৰত হৈছে সিহঁতৰ ট্ৰিটমেণ্টলৈ বাহিৰত গৈছে। তো শুনা আছিলে আৰু টকা আছিলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। লামডিঙত দিন দুপৰতে চুৰিকাণ্ড। পাঁচটা পৰিয়ালৰ পৰা লুটিলে অলংকাৰ। লামডিঙত দিনৰ ভাগতে পাঁচটা পৰিয়ালত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চুৰিকাণ্ড লামডিং থানা ৰোড, মিস্ত্ৰীপট্টি আৰু DTH হিল কলনী অঞ্চলত সংঘটিত হৈছে। ক্ষতিগ্ৰস্ত ব্যক্তিসকল হ'ল জয়দেৱ পাল, মানৱ দাস, মুন্মি খাকলাৰী, বিপুল গোহাঁই আৰু দীপালী দলগুপু। তেওঁলোকৰ ঘৰৰ পৰা সোণৰ অলংকাৰ লুট কৰি নিয়ে। মানে মই লামডিঙৰে হয়। মই ইয়াত থানাৰ ওচৰত P4058 কোৱাৰ্টাৰত থাকোঁ। মানে আমি আজি মৰ্ণিঙত মানে চব্জি বজাৰ কৰিবৰ কাৰণে গৈছিলোঁ। 10:30ত গৈছোঁ, আকৌ 12টা বজাত মই ঘৰ আহিছোঁ। ঘৰ আহি দেখিছোঁ মোৰ দৰ্জা চব খোলা, আকৌ চব ঘৰৰ পৰা চব বস্তু চুৰি কৰি লৈ গ'ল। ইয়াত ক'ব গ'লে মোৰ হাজবেণ্ড ডিউটি যায় আৰু মই ইয়াত অকলে থাকোঁ। ছোৱালীজনী স্কুল যায়। ইয়াত কি প্ৰটেকশ্যনত ইয়াত থাকিব পাৰিম? আপোনালোকে মানে কিবা এটা মানে আমাক সহায় কৰিলে ভাল হয়। ইমান থানাখনৰ ওচৰতে থাকোঁ, পুলিচ আছে, প্ৰশাসন আছে, ক'ব নোৱাৰোঁ আৰু কেনেকৈ মানে কি হিচাপত ইয়াত অকলে থাকি মানে নিজৰে মানে ভয় লাগিছে আৰু। VTS কলনী P408। আজি চুৰি ঘটনালৈ মানে এইটো আমাৰ ৰেলৰ কোৱাৰ্টাৰ হয়, এইটো মিছন ৰোড হয় সেইখিনি। এইটো আমাৰ ৰেলৱেৰ কোৱাৰ্টাৰ নংটো হ'ল মোৰ P417B। কিন্তু এই সময়টো হ'ল 11টা বাজে এনেকুৱা হ'ব ৰাতিপুৱা। তেতিয়া মই বহি আছিলোঁ, তাৰ আগতে মই ৰন্ধাঘৰত আছিলোঁ। তেতিয়া দেখা পালোঁ যে এটা ল'ৰা আহিছে। ল'ৰা এইটো বেছি ডাঙৰ নহয়, এই স্কুটি এটা লৈ আহিছে। মই ইমান খেয়াল কৰা নাই। তাৰপিছত মই পেপাৰ পঢ়ি আছোঁ। তাৰপিছত 20 মিনিটমান হ'ল যে সেই ওপৰৰ পৰা আমাৰতো বিল্ডিং ঘৰ, ওপৰৰ পৰা ওলাই গ'ল। মই অলপ চাইছোঁ, কিন্তু মই চিনি পাম তাক দেখিলে, ইমান হেৰি কৰা নাই। কাৰণ বহুতৰ ঘৰত বহু মানুহ আহি থাকে আজিকালি, সেইটোতো মই হেৰি কৰা নাই। কিন্তু মই দেখিলে কিন্তু মই গম পাম আৰু চিনিও পাম মই সিহঁতক। আমাৰ ঘৰততো হোৱা নাই, যিটো ঘৰত হৈছে সিহঁতৰ ট্ৰিটমেণ্টলৈ বাহিৰত গৈছে। তো শুনা আছিলে আৰু টকা আছিলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।